জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে সিদ্ধান্তত উপনীত হৈ 25 তাৰিখৰ পুৱাৰ পৰা পুৱতি নিশাৰ পৰা 26 তাৰিখলৈকে 48 ঘণ্টা ONGC বন্ধ দিছে। এই ONGC বন্ধ সৰ্বাত্মক হ'ব। যিহেতু তেলৰ প্ৰবাহ বয় আৰু জাতিৰ উন্নয়ন হয় বুলি কয়, এই কথাষাৰ আজি ওলোটা হৈছে। তেলৰ প্ৰবাহ বৈছে কিন্তু জাতিৰ উন্নয়ন হোৱা নাই। 58 চনৰ পৰা আজিলৈকে জাতিৰ উন্নয়নটো নহ'ল। ONGCৰ যিসকল মুম্বাইৰ যিবিলাক পুঁজিপতি গোষ্ঠী তেওঁলোকৰ লগত গোপনে বুজাবুজি কৰাৰ পাছত ONGCৰ যিবিলাক সমৃদ্ধিশালী যিবোৰ ৱেল, যিবোৰ ড্ৰাই চিক ৱেল, যিবোৰক পানীৰে ইনজেক্ট কৰি পেলাই আকৌ তেওঁলোকে এক্টিভেট কৰিব পাৰি, ৱাটাৰ ইনজেকশ্যন দি পেলাই এক্টিভেট কৰিব পাৰি, যিবোৰ চিক ৱেল, এই চিক ৱেল ৰুগীয়া তেলখাত তেওঁলোকে এই ৰুগীয়া তেলখাতবোৰ ড্ৰাই ৱেল বুলি ঘোষণা কৰি ONGC এইবোৰ বন্ধ কৰি ৰাখিছে। আৰু পুঁজিপতি গোষ্ঠীক এইটো হস্তান্তৰ কৰাৰ পাছতহে তেওঁলোকে তাৰ দ্বাৰা আকৌ তেল উপাৰ্জন কৰিব। 2001 চনত হোটেল বৃন্দাবনত সংবাদ মেলযোগে সেই সময়ৰ প্ৰাক্তন বাণিজ্যৰ মন্ত্ৰী প্ৰমোদ গগৈয়ে কৈছিল যে এইটো আমেৰিকান এক্সপাৰ্টে ইয়াত এই সন্ধান পাইছে অসমৰ ভূগৰ্ভত ইউৰেনিয়াম। আৰু এই কথাৰ কাৰণে যিবোৰ ড্ৰাই ৱেল, চিক ৱেল বুলি কৈ পেলাই তেওঁলোকে চিক ৱেলবোৰ ৰুগীয়া তেলখাত বুলি কৈ পেলাই ড্ৰাই বুলি পেলাই ব্লক কৰি বন্ধ কৰি ৰাখিছে, সেইবিলাক তেলখাতৰ তলতেই ইউৰেনিয়ামৰ নিশ্চয় সন্দেহ আছে। আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আদানী আম্বানীৰ যিটো প্ৰচেষ্টা চলি আছে, এই ব্যক্তিগতকৰণৰ জৰিয়তে এই ইউৰেনিয়ামৰ সন্ধান ওলাব অসমত। তেতিয়া তেওঁলোকে পুঁজিপতি গোষ্ঠীয়ে অসমক শাসন কৰিব আৰু অসম আৰু অসমীয়াৰ ভাগ্য নিয়ন্ত্ৰণ হৈ পৰিব। মাটি আমাৰ, তেল আমাৰ, গতিকে অসমৰ প্ৰতিটো সম্পদৰ অধিকাৰ অসমীয়া হাতত থাকিব লাগে। আমি অহা 25 আৰু 26 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচী হিচাপে আমি বন্ধ ঘোষণা কৰিছিলোঁ, যে বন্ধ হ'ব। আমি বন্ধ সফলৰূপে ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ONGCত কৰ্মৰত হৈ থকা প্ৰতিজন অসমীয়া কৰ্মচাৰীক আমি অনুৰোধ জনাইছোঁ আমাৰ এই বন্ধক তেওঁলোকে সহযোগিতা কৰক। আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ আমাৰ এটা অনুৰোধ যে আমি কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত আমি জড়িত নহওঁ। গণতান্ত্ৰিক মাধ্যমেৰে, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমি বন্ধ ঘোষণা কৰিছোঁ। আমি বন্ধ দিম। কাৰ্যসূচী চলাই লৈ যাওঁতে যদি কোনোবা দুষ্কৃতিকাৰীয়ে হিংসাত্মক যদি কোনোবা কাৰ্যকলাপ সংঘটিত কৰিবলৈ হয়, তাৰ কাৰণে কিন্তু শিৱসাগৰ জাতীয় জনগোষ্ঠীয় জনসংগঠন জগৰীয়া নহ'ব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া ONGC সম্পূৰ্ণৰূপে এক শ্ৰেণী বহিৰাগত হাতলৈ গতি কৰিছে। যোৱা 20 তাৰিখে যিখন ত্ৰিপাক্ষিক বৈঠক হৈছিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু ONGC কৰ্তৃপক্ষৰ লগত, সেই বৈঠকখনৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিলোঁ যে ONGC এতিয়া সম্পূৰ্ণৰূপে বহিৰাগত পুঁজিপতি হাতত বিক্ৰী কৰিছে। ইতিমধ্যে ONGCত যি 13টা পৰিয়ালে ফাৰ্মেচী পৰিয়াল পোহপাল দি আছিলে, এই ফাৰ্মেচীখিনি সম্পূৰ্ণৰূপে বন্ধ কৰি এতিয়া বহিৰাগত কোম্পানীৰ হাতত গতাই দিয়া হ'ল। যি সৰু সুৰা ঠিকা টুকুলি কৰি আমাৰ থলুৱা মানুহখিনি চলি আছিলে, সেই ঠিকা টুকুলিখিনি সম্পূৰ্ণৰূপে ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰি এতিয়া বহিৰাগত পুঁজিপতি কোম্পানীৰ হাতত দিবৰ কাৰণে ONGC শীৰ্ষ কৰ্তৃপক্ষখিনি উঠি পৰি লাগিছে। ইয়াৰ লগত যিটো কেটাৰিং আৰু হাউচ কিপিং যিবিলাক ছাৰ্ভিচ চলি আছিলে, সেই ক্ষেত্ৰতো বহিৰাগত কিছুমান পুঁজিপতি গোষ্ঠীক ইতিমধ্যেই গতাই দিয়া কাম তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ ONGCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যেই আমাৰ অসমৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ লৈ যোৱাৰ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিলে। তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰিলে। এই কাৰ্যক আমি সাধাৰণভাৱে চাই থাকিব নোৱাৰোঁ আৰু মনে মনে বহি থাকিব নোৱাৰোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি বিগত কেইবাটাও দিন ধৰি আমি অবিৰতভাৱে ONGCৰ এই ধৰণৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ। গতিকে অহা 25 আৰু 26 তাৰিখে বন্ধ হ'ব, এইটো 100% সত্য। আমি নিজৰ স্থিতিত অটল আছোঁ। আৰু আমি এই সংবাদমেলৰ জৰিয়তে আমি পুনৰবাৰ ONGCৰ লগত জড়িত হৈ থকা, সক্ৰিয় হৈ থকা এইসমূহ অসম বিৰোধী চক্ৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তোমালোকে এতিয়াই সাৱধান হৈ যোৱা, তোমালোকে এতিয়া নিজকে সংশোধন কৰা, নহ'লে কিন্তু অনাগত দিনত কিন্তু পৰিস্থিতি আৰু ভয়াৱহ হৈ উঠিব। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোক সকলো অৱগত যে আমি বিশেষকৈ ONGCLৰ কেতবোৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আমি এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে যোৱা 6 তাৰিখে আমি ONGCৰ নাজিৰাস্থ অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই গণ অৱস্থান কাৰ্যসূচীত এখনি স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ 9 দফীয়া এটা দাবী আমি ONGCক প্ৰদান কৰিছিলোঁ।
আৰু তেখেতসকলক গোটেই বিষয়খিনিৰ ওপৰত স্পষ্টীকৰণ দিবৰ কাৰণে 10 দিনৰ সময়সীমা আমি ধাৰ্য কৰি দিছিলোঁ। কিন্তু অতি দুখৰ বিষয় যে 10 দিন উকলি যোৱাৰ পাছতো আমাৰ 9দফীয়া দাবীৰ ওপৰত ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখা নাপালোঁ। সিদিনা আজি 2 দিনৰ আগত কেৱল মাত্ৰ শিৱসাগৰ জিলা প্ৰশাসনৰ মধ্যস্থতাত এখনি সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাখনত ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা যিকেইগৰাকী তেখেতসকলেও কিন্তু আমাৰ কোনো ধৰণৰ সুদুত্তৰ দিব নোৱাৰিলে। আৰু এই বিষয়খিনি ONGCত এয়াই প্ৰথম নহয়, বিগত সময়তো আমি বিভিন্ন দাবী দাবা উত্থাপন কৰোঁতে ONGCয়ে সদায় মূল ইছ্যুবিলাকৰ পৰা ফালৰি কাটি কেনেদৰে সংগঠনৰ সংগ্ৰামবিলাক বিফল কৰিব পাৰি তাৰ কিছুমান তেওঁলোকে ষড়যন্ত্ৰত আৰম্ভ কৰে। আমি শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠনে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আগতেও আমি ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ যে আমাৰ পৰ্যায়ক্ৰমে আমি আমাৰ সংগ্ৰামখন আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ত আমাৰ সংগ্ৰাম হৈ গৈছে, কিন্তু ইয়াৰ পৰা কোনো আমি ফল পোৱা নাই। আৰু ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 25 আৰু 26 জুন তাৰিখে আমি সৰ্বাত্মকভাৱে 48 ঘণ্টাৰ বাবে ONGC তৈল খনন আৰু উৎপাদন বন্ধ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। যিসমূহ ঠিকা টুকুলিৰ কাম, শিৱসাগৰ জিলাৰ ঠিকা টুকুলিৰ কাম যিবিলাক নিবিদা ONGCয়ে শিৱসাগৰত গ্ৰহণ কৰিছিলে, এতিয়া সেইটো শিৱসাগৰটো বাদেই দিয়ক, সেই ঠিকা টুকুলিৰ নিবিদা এতিয়াৰ পৰা তেখেতসকলে অসমত অনুষ্ঠিত নকৰে, তেওঁলোকে গোটেই ঠিকা টুকুলিখিনি বাহিৰত মুম্বাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে কেইবাটাও নিবিদা তেওঁলোকে প্ৰকাশ কৰিছে যে সেই নিবিদাসমূহৰ নিবিদা প্ৰক্ৰিয়া শিৱসাগৰ জিলাত নহয়, অসমত নহয়, কাম অথচ হ'ব শিৱসাগৰত, টেণ্ডাৰ হ'ব মুম্বাইত। এইটো ONGCৰ কেনেকুৱা ধৰণৰ নীতি? আমাৰ নিবনুৱাসকলৰ আগৰ পৰ্যায়ত অন্ততঃ 10 লাখ টকাৰ ভিতৰত এটা ঠিকা নিবনুৱাসকলে তাত নিবিদাত অংশগ্ৰহণ কৰাৰ এটা সুবিধা আছিল। সেই নিবিদা প্ৰক্ৰিয়াটো ইতিমধ্যে ONGCয়ে বন্ধ কৰি গোটেই নিবিদাসমূহ পেকেজ কৰি কোটি কোটি টকাৰ পেকেজ কৰি পেলাইছে। যাৰ পৰিপ্ৰেক্ষিতত আমাৰ শিৱসাগৰ জিলাৰ যিসকল আমাৰ ককাই ভাই যিসকলে ঠিকা টুকুলি কৰি ইয়াত নিজৰ পৰিয়াল পোহপাল দি আছিলে, তেখেতসকলে ইয়াত নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰা এটা পৰ্যায় ইতিমধ্যে ONGCত আহি পৰিছে। ইয়াৰ উপৰিও ইতিমধ্যে আমি আগতে এটা কথা আমি সম্পূৰ্ণকৈ জনাই আপোনালোকৰ আগত অৱগত কৰিছিলোঁ যে 13 ভিতৰত বৰ্তমান প্ৰায় 3000 মানুহে কৰ্মচাৰী ONGCত আছেগৈ। আৰু খুব কম দিনৰ ভিতৰতে এই 3000ৰ ভিতৰতো বহু কেইগৰাকী জ্যেষ্ঠ আমাৰ কৰ্মচাৰী লাহে লাহে ONGCৰ পৰা তেখেতসকলে ৰিটায়াৰ হ'ব। কিন্তু ONGCত নতুনকৈ তেখেতসকলে প্ৰাৰ্থী ইয়াতে নিয়োগ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে পৰিকল্পনা কৰা নাই, অথচ ইয়াৰ যিমান পাৰে তেওঁলোকে ইয়াতে তেওঁলোকৰ মানে নিয়োগসমূহ সংকুচিত কৰি অনাৰ এটা ব্যৱস্থা কৰিছে। আৰু সেইদিনা অতি আচৰিত ধৰণে সেইদিনা যিখন সভা আছিলে, সভাত ONGCৰ এগৰাকী কৰ্মৰত বিষয়াই নিজে এটা কথা তেওঁলোকে মুখে কৰিলে যে ONGCয়ে গোটেই বিষয়খিনি চেণ্ট্ৰেলাইজ কৰিব বিচাৰিছে। তেওঁলোকে নিজে প্ৰকাশ কৰিছে আমাৰ সন্মুখত, সিদিনা প্ৰশাসনৰ সন্মুখত কৈছে চেণ্ট্ৰেলাইজ কৰিব বিচাৰিছে। ইয়াৰ অৰ্থ এইটো হ'ল যে ONGCয়ে শিৱসাগৰত তেল খনন কৰিব, শিৱসাগৰৰ পৰা তেল খনন কৰি কোটি কোটি টকা অৰ্জন কৰিব, কিন্তু তেখেতসকলৰ পৰা যিসমূহ সা সুবিধা আমাৰ থলুৱা নিবনুৱাসকলে পাব লাগে, যিটো অৰ্থনৈতিক আমি ডেভেলপমেণ্ট কৰাৰ কথা শিৱসাগৰৰ কথা কৈ আছোঁ, এইখিনি তেওঁলোকে পৃথিৱী কেৱল মাত্ৰ ইয়াৰ পৰা তেল খনন কৰি বহিৰাগতক ধনী কৰাৰ এটা পৰিকল্পনা তেওঁলোকে ইতিমধ্যে হাতত লৈছে। গতিকে এইবাৰ আৰু ONGCয়ে টেঙা পুনৰবাৰ বিক্ৰী কৰিব নোৱাৰি। সংগঠনসমূহ আমি আক্ৰোশ হৈছোঁ, এই 48 ঘণ্টা বন্ধৰ জৰিয়তে যদি আমি কোনো ধৰণৰ সুফল নাপাম, পিছৰ পৰ্যায়ত কিন্তু প্ৰয়োজন সাপেক্ষে অনিৰ্দিষ্টকালীন ONGC বন্ধৰ দৰে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আৰু আশা কৰিছোঁ যে যিসকল অসমীয়া কৰ্মচাৰীয়ে ONGCত কাম কৰি আছে, তেখেতসকলক লাহে লাহে যিসকল ৰিটায়াৰ হ'ল তাৰ এগেইনষ্টত কোনো ধৰণৰ এমপ্লয়মেণ্টৰ ব্যৱস্থা কৰা নাই। আৰু যিসকলে ইয়াতে কাম কৰি আছে তেখেতসকলকো লাহে এজনকৈ কি কৰিছে, ONGCয়ে আমাৰ অসমৰ পৰা বাহিৰলৈ ট্ৰেন্সফাৰ কৰি নি কেৱল মাত্ৰ এটা হিন্দী বলয়ৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে ONGCৰ ভিতৰত। গতিকে এনেকুৱা ধৰণৰ থলুৱা বিৰোধী নীতিবিলাক আমি সহ্য কৰি নাথাকিম, কৰিবৰ কাৰণে যাতে কাকো আমি জোৰ কৰিব লগা নহয়, স্বতঃস্ফূৰ্তভাৱে যাতে তাৰ কৰ্মচাৰীসকলে
আমাৰ গাড়ী চলোৱা যিসকল ড্ৰাইভাৰ আছে, অন্যান্য চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছে, সকলোৱে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাই বন্ধটো সফল কৰিব লাগে। আৰু আমি ONGCৰ বিৰুদ্ধে এই সংগ্ৰামখনত সৰ্বাত্মকভাৱে আমাৰ যিসকল শিৱসাগৰবাসী থলুৱা ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ এই সংগ্ৰামখনত আৰু বন্ধ কাৰ্যসূচী সফল কৰিবলৈ আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাওঁ। আমাৰ প্ৰতিবাদটো আছিল যে ONGCয়ে অসম বিদ্বেষী কিছুমান নীতি লৈছে, থলুৱা খিলঞ্জীয়া বিদ্বেষী কিছুমান নীতি লৈছে। গতিকে এই নীতিবোৰৰ বিৰুদ্ধে আমি শিৱসাগৰৰ সকলোবিলাক দল সংগঠন একত্ৰিত হৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু সেই প্ৰতিবাদত প্ৰাকক্ষণতে তেখেতলোকে আমাৰ লগত উপায়ুক্ত মহোদয়ৰ তত্বাৱধানত এটা আলোচনাত মিলিত হৈছিল। কিন্তু সেই আলোচনাত আমি যিকেইটা প্ৰশ্ন তেখেতক উত্থাপন কৰিছিলোঁ, ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা সেই কুৱেশ্যনকেইটাৰ উত্তৰ আমাক দিব নোৱাৰিলে। আৰু কিয় অসম বিদ্বেষী নীতি লৈছে, কিয় থলুৱা বিদ্বেষী নীতি লোৱা হৈছে, সেই কথা বতৰাবিলাক আমাক স্পষ্টভাৱে ক'ব নোৱাৰিলে। সেইকাৰণে সেইদিনা আলোচনা বিফল হ'ল। আৰু আমি যি পূৰ্ব নিৰ্ধাৰিত 25 আৰু 26 জুলাই তাৰিখে সৰ্বাত্মক ONGCৰ খনন উৎপাদন আমি বন্ধ কৰিবলৈ যি পৰিকল্পনা হাতত লৈছিলোঁ, আৰু সেই কাৰ্যসূচী আমি বাহাল ৰাখিছোঁ। আজি আপোনালোকক নিমন্ত্ৰণ জনাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ONGCৰ বিৰুদ্ধে যি বন্ধৰ যি কাৰ্যসূচী আমি পূৰ্বতে ঘোষণা কৰিছিলোঁ, সেই কাৰ্যসূচী ইতিমধ্যে বাহাল আছে। আৰু 25-26 তাৰিখে ONGCৰ খনন আৰু উৎপাদন সৰ্বাত্মক ৰূপত শিৱসাগৰ জিলাখনত বন্ধ থাকিব। কিন্তু ONGCয়ে পোনপ্ৰথমবাৰৰ বাবে অসমৰ এই শিৱসাগৰ জিলাত তেখেতলোকে খনন আৰু উৎপাদন আৰম্ভ কৰিছিল। ইয়াৰ পৰাই তেখেতলোকে ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পৰা ব্যৱসায় আৰম্ভ কৰাৰ পাছত মুম্বাই লেখীয়া জেগাত তেখেতলোকে ব্যৱসায় কৰিছিল। কিন্তু যিটো জেগাত তেখেতলোকে এছেট স্থাপন কৰিছিল, সেই জেগাটুকুৰাৰ উন্নতিৰ কাৰণে তেখেতলোকে একো ব্যৱস্থা গ্ৰহণ কৰে। 1980 চনৰ পৰা 83 চনৰ ভিতৰত ONGCয়ে 3 মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ তাৰিখত 1 মেট্ৰিক টন তেখেতলোকে খাৰুৱা তেল উৎপাদন কৰিব পৰা নাই। আপোনালোকে এই 9000 কৰ্মচাৰীক কেতিয়া নিযুক্তি দিব? তেখেতলোকে এই ক্ষেত্ৰত আমাক এটা সদুত্তৰ দিব নোৱাৰে যে শিৱসাগৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিবাদ কল্পে ONGCয়ে অসমৰ থলগিৰি ৰাইজৰ সুবিধাৰ্থে এখন হস্পিটেল স্থাপন কৰিছিল। চুকাফা মাল্টি ছুপাৰ স্পেচিয়েলিটি নামেৰে এখন হস্পিটেল স্থাপন হৈছিল। আৰু তাত আমি মাইনোটছত লিখা আছিল যে দুখীয়া দৰিদ্ৰ মানুহক তাত ফ্ৰী ট্ৰিটমেণ্ট কৰা হ'ব, ন্যূনতম এটা ফিজ লৈ তেখেতলোকক চিকিৎসা প্ৰদান কৰা হ'ব। কিন্তু আজিৰ তাৰিখত ONGCয়ে CSR ফাণ্ডৰ যিখন হস্পিটেল ইয়াত চলি আছে, সেই হস্পিটেলখন প্ৰাইভেট হস্পিটেলতকৈ বহুত ওপৰত গুচি গ'ল। আৰু এজন দুখীয়া মানুহে তাত চিকিৎসা কৰিব পৰা পৰিৱেশটো নাইকিয়া হৈছে। কেতিয়া দুখীয়া দৰিদ্ৰ মানে তাত বিনামূলীয়া চিকিৎসা কৰিবলৈ সুবিধা পাব? ONGCয়ে কেতিয়া CSR ফাণ্ডৰ দ্বাৰা অসমৰ জনগাঁথনি উন্নতি কৰিব, চিকিৎসা ক্ষেত্ৰত তেখেতলোকে বলিষ্ঠ পদক্ষেপ ল'ব? সেই কথা তেখেতলোকে একো উত্তৰ দিব নোৱাৰে। শিৱসাগৰ জিলাৰ পৰা জিঅ'লজিকেল যিটো অফিচ আছে, তেখেতলোকে এবাৰ স্থানান্তৰিত কৰিছে। সেই প্ৰশ্ন আমি তেখেতলোকক উত্থাপন কৰিছোঁ, তেখেতলোকে আমাক তাৰ সদুত্তৰ দিব পৰা নাই। আৰু সেইকাৰণে আমি শিৱসাগৰৰ সকলো দল সংগঠন মিলি ONGCৰ বন্ধ এটা কাৰ্যসূচী আমি হাতত চিভিল ৱৰ্কছৰ নামত যিটো চিণ্ডিকেট চলি আছে, য'ত নেকি 200-300জন ঠিকাদাৰে সৰু সৰু কণ্টেক্ট কৰি ইয়াত খাব পাৰিছিল, সেই ব্যৱস্থাটো মষিমূৰ কৰি পুঁজিপতিৰ স্বাৰ্থত, পুঁজিপতি ঠিকাদাৰৰ স্বাৰ্থত তেখেতলোকে পেকেজ কৰিলে। 100 কোটি, 200 কোটি, 50 কোটি, 60 কোটি টকাৰ পেকেজ সৃষ্টি কৰিলে, য'ত থলুৱা আমাৰ যিবিলাক কণ্টেক্ট আছে তেখেতলোকে কাম কৰাৰ পৰা বঞ্চিত হ'ল। শিৱসাগৰ থলুৱা মিনিমাম 13খনকৈ ফাৰ্মেচিয়ে ONGCক দৰৱ প্ৰদান কৰি, ONGCৰ ঔষধ যোগান ধৰি তেখেতলোকে পৰিয়াল পোহপাল দি আছিল। আৰু শিৱসাগৰ এখিনি নিবনুৱাক তেখেতলোকে সংস্থাপিত কৰি আছিল। কিন্তু ONGCয়ে কোনো কথা নাই, বতৰা নাই। খিলঞ্জীয়া নীতিৰ বিৰুদ্ধে গৈ, খিলঞ্জীয়া মানুহৰ বিপক্ষে গৈ এপ'ল' কোম্পানীৰ এখন ফাৰ্মেচী তেখেতলোকে ONGC হস্পিটেলৰ কাষত বহাই দিলে। যিসকল এমপ্লয়ী আছে আৰু যিসকল ইউনিয়নৰ যিসকল বিষয়বী আছে, মই তেখেতলোকক আপোনালোকৰ মাধ্যমেৰে বিনম্ৰতাৰে এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যি দাবী, সেই দাবী খিলঞ্জীয়াৰ পক্ষত হোৱা এটা দাবী। আমাৰ যি দাবী অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা এটা দাবী। গতিকে আপোনালোকে যিহেতু অসমীয়া, আপোনালোকে যিহেতু থলগিৰি, আপোনালোকে যিহেতু আমাৰ অসমীয়াৰ জাতীয় মনোভাৱপন্ন একোজন ব্যক্তি, গতিকে আমাৰ যি বন্ধৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আপোনালোকে সৰ্বতোপ্ৰকাৰে আমাক সহায় সহযোগ কৰক। তেতিয়া অসমো বাচিব, অসমীয়াও বাচিব, আৰু থলগিৰি নিবনুৱাসকল ইয়াৰ পৰা বাচি যাব। এটা কথা বিনম্ৰতা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যি এই প্ৰতিবাদ, এই প্ৰতিবাদ হৈছে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ।
ONGC থলগিৰি ৰাইজৰ বিপক্ষে যিবিলাক সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ আমি অসমীয়া ৰাইজক থলগিৰি নিবনুৱা ৰাইজক সংস্থাপিত কৰিব বিচাৰিছোঁ এই কথাখিনি এটা পজিটিভ মাইণ্ডত লৈ সকলোৱে আমাক সহযোগিতা কৰিব বুলি আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছোঁ